পান্দুলাল, পান্দুলাল, মোর বিছনাত পৰি আছে এইডাল কাৰবাল। মহারাজ মহারাজ, নিশ্চয় দাহারানীৰে বাল মহারাজ। কি কৈছা পান্দুলাল? দাহাৰ ৰাণীৰ মোৰ বুদ্ধকাল, হ'ব লাগিছিল পকা পকা বাল। ইয়া মই কি দেখিছোঁ পান্দুলাল? মহারাজ মহারাজ, নিশ্চয় তেতিয়াহ'লে মাজুৰাণীৰে বাল হ'ব মহাৰাজ। কি কৈছা পান্দুলাল? মাজুৰাণীৰ এতিয়া গৰ্ভকাল, হ'ব লাগিছিল তাইৰ পাক খোৱা বাল। ইয়া মই কি দেখিছোঁ পান্দুলাল? মহাৰাজ মহাৰাজ, তেতিয়াহ'লে সৰু ৰাণীৰে হ'ব মহাৰাজ। কি কৈছা পান্দুলাল? সৰু ৰাণীৰ মোৰ যৌৱনকাল, হ'ব লাগিছিল মিহি মিহি বাল। কি দেখিছোঁ এইডাল খখৰা মখৰা, নিশ্চয় তোমাৰেই বাল। ক্ষমা কৰি দিয়ক মহাৰাজ, অকস্মাত মোৰে পৰি যাব পাৰে মহাৰাজ। পান্দুলাল, তেতিয়াহ'লে মোৰ বিচনাত তোৰ কিহৰ খেলি মেলি? এতে ৰাণীৰ বাহিৰে শুব নোৱাৰে আৰু কোনো পুৰুষ, শুই থাকে খালি ৰজা মহাৰজা। আৰু তই মন্ত্ৰী হৈ মোৰ বিচনাত বাল সৰোৱা অধিকাৰ পালি ক'ত? ক্ষমা কৰি দিয়ক মহাৰাজ, আৰু কেতিয়াও এনেকুৱা নহয় মহাৰাজ। ক্ষেম, মোৰ বিচনাত পৰি আছে তোৰ বাল আৰু কৰি দিম ক্ষেম। এই কোন আছা, ওলাই আহা। ইয়াক অন্ধাৰ কাৰাগৰ গৃহত সোমাই দিয়া। 12 বছৰ যাতে তাৰ পৰা ওলাব নোৱাৰে, তাক তালা মাৰি চাবি মোৰ হাতত দিয়া। মোৰ বিচনাত পেলোৱা বাল, তোৰ শাস্তি হ'ব 12 বছৰ। বালৰ শাস্তি 12 বছৰ গ্ৰহণ কৰাৰ পিছত দাড়ি চলি পকি যাব যেতিয়া, মন্ত্ৰী হ'ব নোৱাৰিবি তেতিয়া, ওলাবি আৰু তেতিয়া। সোমাই দিয়া এই